ভাগৱত ধৰ্মৰ লক্ষণ বিমৰিকি পূৰ্বত আপুনি মুখে নিজ ধৰ্ম যাক পঢ়ি মহামূৰ্খ জানাহো তৰে অজাতি পাতকি যাব জানিলে নিস্তৰে। আমাৰ এই বৈকুণ্ঠ পৰিষদিক পৰিৱেশত উপস্থিত থকা মোৰ বাপ বান্ধৱ আই মাতৃসকল, আপোনালোক সমস্তকে ভক্তি ভৰা সেৱা নিবেদন কৰা হৈছে। পুনৰবাৰ কৈছোঁ, আপোনালোকৰ আগত আমি কৃষ্ণ কথা কোৱাৰ যোগ্যতা হোৱাই নাই, তথাপি ভকতৰ আজ্ঞা হিচাপত আমি ইয়াত আহিছোঁ। প্ৰভুসকল, আজিৰ যি অধ্যায় একাদশ স্কন্ধৰ নিমি নৱসিদ্ধ সংবাদ, নিমি ৰজাৰ আগত 9জন সিদ্ধই যি উপদেশ দি আছিলে সেই কথাখিনি আজি আলোচনা হ'ব। ভজন মাৰ্গৰ খুব তত্ত্বগধুৰ অধ্যায়, যে ইয়াতে কবি নামৰ সিদ্ধগৰাকীয়ে ইয়াৰ আগত কিছু অকণমান উপদেশ দি গৈছিলে। তাৰ পিছত ভাগৱত ধৰ্ম কথন সম্পৰ্কে কবি সিদ্ধই নিমি ৰজাৰ আগত উপদেশ দি আছে। এইটো খুব সুন্দৰ অধ্যায়, য'ত ভাগৱত ধৰ্মনো কি বস্তু এই কথাখিনি এতিয়া ক'বৰ কাৰণে কৈছে। প্ৰভুসকল, ইয়াৰ আগতে কৈ লোৱা হৈছে যে ৰসত চতুৰ যিটোজন, যে ইয়াৰ আগত যিটো নেকি সংস্কৃত গোৱা হ'ল, নিগম কল্পতৰুৰ গৰ্লিতম ফলম শ্ৰুক মুখাদমৃত দ্ৰৱ সংযুত। শুকৰ মুখৰ পৰা ভাগৱত ভূমিত পৰীক্ষিত হোৱাৰ চলেৰে পৰাৰ লগে লগে কি হৈ গ'ল, ভাগৱত ফলৰ পৰা ৰসলৈ পৰিণত হৈ গ'ল। কৈছে এই ভাগৱতৰ ৰসবিলাক যিয়ে পান কৰিব জানে তেওঁহে এই ৰসবিলাক পান কৰিব পাৰিব। যাৰ ৰসত নিষ্ঠা নাই, আস্থা নাই, ভাগৱতৰ প্ৰতি তেওঁ এই ৰসবিলাক পান কৰিব নোৱাৰিব। সেইকাৰণে কৈছে এই সকল নিগম কল্পতৰু তাৰ ফল মহা ভাগৱত শুকমুখে কি ভূমিত বৈলাবিদিত ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিয়ুক ৰসয় অমৃত। সকলো নিগম কল্পতৰু তাৰ ফল মহা ভাগৱত। এই ভাগৱতে হ'ল একমাত্ৰ ফল। কৈছে যে ৰসত চতুৰ যিটোজন কৃষ্ণৰ চৰণে দিয়া মন, যিয়ে নেকি ৰসত চতুৰ বা ৰসজ্ঞ লোকসকলেহে এই ভাগৱতৰ ৰসবিলাক আস্বাদন কৰিব জানে। যি ৰসত চতুৰ নহয়, তেওঁক যিমান যি কৰিলেও যিমান যি ক'লেও তেওঁ ভাগৱতৰ এই ৰসবিলাক তেওঁ পান কৰিব নোৱাৰে। সেইকাৰণে কৈছে পৰম সন্তোষে পিয়ুক ৰস অমৃত। পৰম সন্তোষে, অসন্তোষ মনেৰে নহয়, যিখিনি আমি শুনিম সেই শুনা সময়খিনি যাতে আমি সন্তোষ মনেৰে শুনো। আৰু সন্তোষ মনেৰে শুনাৰ লগে লগে এই ভাগৱতৰ কথাই আমাৰ জীৱনত ক্ৰিয়া কৰিব। আৰু এই ক্ৰিয়াটোৰ বৰ বেলেগ এইটো ক্ৰিয়া। গতিকে সেইকাৰণে কৈছে যে
শুকৰ মুখে ভূমিত পৰাৰ লগে লগে ভাগৱত আগতে ফল হৈ আছিল, ফলৰ পৰাই ৰগ হৈ গ'ল, আৰু এই ৰগবিলাকে আজি আপোনালোকৰ দৰে সন্ত মহন্তসকলে এই ৰগবিলাক আস্বাদন কৰিব জানে বা পাৰিছে। এতিয়া কৈছে পঢ়োৱা আৰু ভাগৱতৰ ধৰ্মৰ লক্ষণ, কৈছে ভাগৱত ধৰ্মৰ লক্ষণবিলাক কওঁ শুনা হে ৰাজন, হে নিমিৰজা। বিমৰিষি পূৰ্বত আপুনি নাৰায়ণ, ঋষি মুখে আন ধৰ্ম কৰায় বেকত, কহিলা আপোনাৰ মুখে নিজৰ ধৰ্ম যত। গতিকে কি কৰিলে, আগতে কি কৰিলে, এইটো ভগৱন্ত পুৰুষৰ ইচ্ছাত ঋষি মুখে আন ধৰ্মবিলাক ব্যক্ত কৰাই দিলে। ঋষিৰ মুখেৰে যাগ যজ্ঞ পূজা পাতল ব্ৰত যিমানবিলাক আছে এই সমস্তবিলাক মানে ভগৱন্ত পুৰুষৰ ইচ্ছাতেই কৰাই দিছে। এইটো মানে যাতে এটা আগম পন্থা থাকে, এটা নিগম পন্থাও থাকে। এতিয়া পঢ়োৱা আৰু ভাগৱত ধৰ্মৰ লক্ষণ, ভাগৱত ধৰ্মৰ লক্ষণটো হ'ল এতিয়া কৈ যাব যে ঋষি মুখে আন ধৰ্ম কৰাই বেপত, ঋষি মুখে আন ধৰ্মবিলাক ব্যক্ত কৰাই দিলে। কহিলা আপোনাৰ মুখে নিজৰ ধৰ্ম যত, আৰু তেওঁ নিজৰ মুখেৰে সেই ধৰ্মবিলাক প্ৰিয় ভক্তবিলাকৰ আগত কৈ থৈ গৈছে। যেনে অৰ্জুনৰ আগত কৈ থৈ গৈছে, উদ্ধৱৰ আগত কৈ থৈ গৈছে যে মোক কেনেকৈ ভক্তি কৰিব লাগে, কেনেধৰণে মোক পাব, এইবিলাক কাক কৈ থৈ গৈছে। তেওঁৰ যিবিলাক প্ৰিয় ভাজন, তেওঁৰ যিবিলাক প্ৰিয় ভক্ত, তেওঁলোকৰ আগত এই ভাগৱত ধৰ্ম সম্পৰ্কে বা তেওঁক কেনেকৈ সহজে পাব, এই কথাটো প্ৰভু ভগৱন্তই কৃপা কৰি তেওঁৰ প্ৰিয় ভক্তসকলক কৈ থৈ গৈছে। কহিলা আপোনাৰ মুখে নিজৰ ধৰ্ম যত, আৰু তেওঁৰ যিবিলাক ধৰ্ম আছে এই সমস্ত ধৰ্ম তেওঁ নিজৰ মুখেৰে কৈ থৈ গৈছে ভক্তসকলক। যাক জানি মহামূঢ় জানা সুখে তৰে, যাক জানিলে মহামূঢ়সকলেও তৰিব পাৰে। যিবিলাক মূৰ্খ একেবাৰে নপঢ়া বা যিমানবিলাক যি বুলি আছে, যি বুলি ধৰে, একে নিজ জাতি হীন পাপী তাপী দূষিত পীড়িত একদম যিমান যি আছে শব্দ, এই সমস্তবিলাক উদ্ধাৰ কৰাৰ কাৰণে কৈছে যে প্ৰভু ভগৱন্তই সেইবিলাক ধৰ্ম মানে নিজে কৃপা কৰি সেইবিলাক ব্যক্ত কৰিছে। আৰু যাৰ কাৰণে আজি মহাপুৰুষ গুৰুজনে আকৌ পুনৰ এইটো সম্বোধন কৰি 100 শৰণ হৰিনাম ধৰ্ম নামেৰে কি কৰিছে আমাৰ মাজত ব্যক্ত কৰাই দিছে। যাক জানি মহামূঢ় জানা সুখে তৰে, যাক জানিলে মহামূঢ়মতীসকলে তৰিব পাৰে। সাধাৰণ মূঢ়মতী নহয়, মূৰ্খমতীয়েও কি কৰিব পাৰে, এই ভাগৱত ধৰ্মৰ কথা শুনাৰ লগে লগে তেওঁ তৰে মানে তৰিব পাৰে। ক'ৰ পৰা? এই সংসাৰ বন্ধনৰ পৰা। পুনৰূপী জনমম পুনৰূপী মৰণম পুনৰূপী জননী যথৰে শয়নম, পুনৰবাৰ জনম পুনৰবাৰ মৰণ পুনৰবাৰ জননী যথৰা কোনোবাই শুনিব পাৰে। অজাতি পাতকী যাক জানিলে নিস্তৰে, যদি কোনোবা অজাতি বুলিনো কাক ক'ব? অজাতি কোনবিলাক? যিয়ে নেকি মানে ভকতৰ বাহিৰত যিমানবিলাক আছে, জাতিত কোনবিলাক উঠিলে, জাতত কোনবিলাক উঠিলে, যিয়ে ভকত হ'ল, তেওঁ যিয়ে টাইটেল নিৰীক্ষক কিয়, উপাধি যিয়ে নিৰীক্ষক কিয়, যদি তেওঁ ভকত হৈছে তেওঁই হ'ল জাতি, আৰু যদি তেওঁ ভকত হোৱা নাই, যদি তেওঁ অৰ্থাৎ কি ভকতি লাইনত যদি প্ৰৱেশ কৰা নাই, তেওঁ আজিও যদি কৃষ্ণৰ বিমুখ হৈ চলি আছে, তেওঁই হ'ব অজাতি। অজাতি পাতকী যাক জানিলে নিস্তৰে, তেনেকুৱা পাপীবিলাক যাক জানিলে নিস্তাৰ পাব পাৰে এই সংসাৰ বন্ধনৰ পৰা। সেই প্ৰভু ভগৱন্তৰ কথা আজি ইয়াত ব্যক্ত কৰা হৈছে। পৰম ভকতে যাক নিতে কৰে ৰতি, সেই ভাগৱত ধৰ্ম জানিবানি পতি। অপৰয় যিটো ভাগৱত ধৰ্ম আশ্ৰয়, কদাচিতো তাৰয়াৰ নাহি কয় ভয়। পৰম ভকতে যাক নিতে কৰে ৰতি, পৰম ভকত, যিবিলাক সুপ্ৰিম ভকত, পুৰা একদম মানে যিয়ে নামতে ৰতি থাকে, নামত ৰতি থাকি ভাল পায়, এই ভকতে কি কৰে, এই ভাগৱত ধৰ্মকেই তেওঁলোকে কৰে। আৰু যাৰ কাৰণে আজি মহাপুৰুষৰ একনিষ্ঠ সেৱক এই বাপজনাই এই যে গৃহত, এই গুৰু গৃহ ভাগ যে ইয়াতে নিৰ্মাণ কৰিছে, এয়া হ'ল মহাপুৰুষৰ বা ঈশ্বৰৰ প্ৰকৃত সেৱকৰ মানে ঘৰখনত উপস্থিত হোৱাৰ লগে লগে এটা পৰিচয়।
পাকাৰ বনাব লাগে বুলি কথা নাই, তেওঁ বাঁহৰো হ'ব পাৰে। তেওঁ কেনেদৰে ৰাখিছে সেইটো কথা। তেওঁ আছেনে নাই গুৰু গৃহ এটা? তেওঁৰ ঘৰত বহুত ডাঙৰ ডাঙৰ বিল্ডিং থাকিব পাৰে, এজন ভকতে সেইবিলাকক চকু নিদিয়ে। চকু দিব তেওঁৰ ঘৰত নামঘৰটো আছেনে নাই, এইটোহে চকু দিব। এতিয়া এই বাপজনাই যি নেকি ইমান সুন্দৰকৈ এই নামঘৰ ভাগ, গুৰু গৃহ ভাগ ইয়াত নিৰ্মাণ কৰিছে, ইয়াত তেওঁ নাম ল'ব। পৰম ভকতৰ মানে কৰ্ম হ'ল এইখিনি, পৰম ভকতে এইখিনি কৰিব। যাৰ ঘৰত ডাঙৰ ডাঙৰ বিল্ডিং আছে, কিন্তু ভগৱানৰ কাৰণে, ঈশ্বৰৰ কাৰণে, গুৰু ভকতৰ শুশ্ৰূষাৰ কাৰণে এটা গৃহ নাই, গুৰু গৃহ নাই, তেতিয়াহ'লে এইটো মানে তেওঁৰ জীৱনৰ দুৰ্ভাগ্য হৈ আছে। মাটিৰেই হওক কথা নাই, এনেকুৱা যে টাইলছ লগাব লাগিব, পকাৰ হ'ব লাগিব, এনেকুৱাও কথা নহয়। পাৰিলে কৰক, কিন্তু নোৱাৰিলে অন্তত মাটিৰ হ'লেও গুৰু গৃহ এটা হ'ব লাগে। আন ঈশ্বৰৰ কাৰণে এটা ঘৰ হ'ব লাগে। আৰু আজি এই বাপজনাই যিটো নেকি নিদৰ্শন দেখুৱালে, এইটো হ'ল মানে শ্ৰেষ্ঠ, জগতৰ এইবিলাক শ্ৰেষ্ঠ শ্ৰেষ্ঠ নিদৰ্শন। সেইকাৰণে কৈছে পৰম ভকতে জাক নিতে কৰে ৰতি, এই ভাগৱত ধৰ্ম জানিবা নিপতি। পৰম ভকতে যিবিলাক ৰতি কৰি থাকে, এইবিলাকে হ'ল কি ভাগৱত ধৰ্ম। এই ভাগৱত ধৰ্ম মহাজন যেন গত পন্থা, মহান লোকসকলে যি পন্থাৰে গতি কৰে, আমি সেই পন্থাৰে যোৱাৰ নামেই হ'ল ভক্তি, ভাগৱত ধৰ্ম। মহান লোকসকলে আমাৰ আগত চলা জ্যেষ্ঠজনে যি প্ৰকাৰে ভক্তিটো হ'ব বুলি দেখুৱাইছে, তেওঁলোকে একো নজনাকৈ এনেই দেখুওৱা নাই, কিবা এটা জানে, সেইকাৰণে দেখুৱাইছে। এই যে গুৰু গৃহ যে বনাব লাগে, ঘৰত ভকত আহিলে যে অন্তত এবাৰ এটা ঘোষা গাই হ'লেও যে এটা সেৱা কৰিব লাগে, অন্তত কৃষ্ণ বুলি হ'লেও যে ক'ব লাগে, এইবিলাক হ'ল এটা দৰ্শন, এইবিলাক শ্ৰেষ্ঠ দৰ্শন এইবিলাক। গতিকে সেইকাৰণে কৈছে সেইটোৱে ভাগৱত ধৰ্ম। যিবিলাক নেকি পৰম পৰম যিবিলাক বিদ্যত ভকত আছে, সেই ভকতসকলে যিবিলাক আচাৰ আচৰণ কৰি দেখুৱাই, এই হ'ল পৰম ভক্তি। পৰৈ যিটো ভাগৱত ধৰ্মক আশ্ৰয়, কদাচিতো তাৰ আৰু নাহিকে ভয়। যিয়ে নেকি মানে এই ভাগৱত ধৰ্মক যিয়ে নেকি আশ্ৰয় কৰি ল'লে, ভাগৱতৰ ওপৰত যাৰ নেকি আস্থা হ'ল, এই ভাগৱতে যি কয় এইটো পালন কৰিবৰ কাৰণে যাৰ এবাৰ মতিও গৈছে, তেওঁকেই ভগৱানে কৃপা কৰিছে। হয়তো তেওঁ এই কলিযুগত কৰিব নোৱাৰিব পাৰে, 100% কৰিব নোৱাৰিব পাৰে, কিন্তু যদি ভাগৱতৰ প্ৰতি অকণমান ৰসটো তেওঁৰ জীৱনত আহিছে, বোলে এনেকৈ ভকতসকল চলিছে, গতিকে আমিও এনেকৈ চলিব লাগিছিল, বা আমি এইখিনি বুজি পাব লাগিছিল বা পোৱা নাই, বা আমি তেওঁলোকৰ পথেৰে চলিব ইচ্ছা কৰিছোঁ, কিন্তু কিছুমান মায়াই আমাক বাধা দি আছে। কিন্তু যদি মনটো হৈছে, তেতিয়াই দেখিব যে ভাগৱতে আপোনাৰ মোৰ জীৱনত ক্ৰিয়া কৰিব আৰম্ভ কৰিছিল। গতিকে সেইকাৰণে কৈছে ভাগৱত ধৰ্মক আশ্ৰয় কৰিব লাগে, ভাগৱতৰ প্ৰতি শ্ৰদ্ধা কৰিব লাগে। এই ভাগৱত শ্ৰৱণত, দৰ্শনত আৰু স্পৰ্শনত তিনিটা কাৰণত কি হ'ব পাৰে, তেওঁৰ পাপ হৰণ হ'ব পাৰে। যদি কোনোবাই ভাগৱত শ্ৰৱণ কৰে, যদি কাণেৰে শুনে, শুদ্ধ চিত্তে যদি কোনোবাই কৰ্ণপথেৰে শুনে কৃষ্ণ, তেওঁৰ কি হ'ব পাৰে, তেওঁৰ সমস্ত পাপ তাপ নাশ হ'ব পাৰে। কি কৈছে, এই কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তয়, অ জল ৰজতে কমল যেন হৰত কালে, স্বভাৱতে নিৰ্মল ৰাম, অ স্বভাৱতে নিৰ্মল। যেনেদৰে বাৰিষাত পানীবিলাক লেতেৰা হৈ থাকে, পাহাৰৰ পৰা বৈ আহি ক'ৰবাত নদীৰ গৰা হৈ পানীবিলাক কি হৈ থাকে, ঘোলা হৈ থাকে, লেতেৰা হৈ থাকে, কিন্তু শৰৎকাল পৰাৰ লগে লগে চাব পানীবিলাক এনেই পৰিষ্কাৰ হৈ যায়। এই খাৱৈ পানীয়ে হওক, পুখুৰীৰ পানীয়ে হওক বা নদীৰ পানীয়ে হওক, এইটো পানীটো যেনেকুৱাকৈ পৰিষ্কাৰ হৈ যায়, ঠিক তেনেকুৱাকৈ কোনোবা এজন যিমান পাপী তাপিয়েই নহওক কিয় লাগিলে তেওঁ এই মানে ভাগৱত অনুষ্ঠান য'ৰ পৰাই নুশুনক, লাগিলে তেওঁ বিচনাত শুই শুই শুনিব পাৰে, কিবা কাম কৰি শুনিব পাৰে, অন্যথা ইয়াত বহি থাকিও শুনিব পাৰে। যদি শুনাৰ দৰে শুনে, কৈছে কি জলৰ যতেক মল যেহেন হৰত কালে, স্বভাৱতে নিৰ্মল হয়। যেনেকুৱাকৈ বাৰিষাৰ পানীবিলাক শৰৎকালত নিজে নিজে পৰিষ্কাৰ হৈ যায়, ঠিক তেনেদৰে যদি ভাগৱতৰ কথা কোনোবাই শুনাৰ দৰে শুনে, তেতিয়াহ'লে তেওঁৰ ভিতৰত থকা যিমানখিনি মলিনতা, লেতেৰা ভাৱ, কু অভ্যাস, বদ অভ্যাস, চিন্তা এইবিলাক আছে,
বা এই সমস্তবিলাক কি কৰি দিব পাৰে, নাশ কৰি দিব পাৰে ভাগৱত ভক্তিত বা ভকতৰ সংগত যদি আমি সদায় থাকোঁ বা ভাগৱতৰ কথা যদি আমি শ্ৰৱণ কৰিব পাৰোঁ। আৰু এটা আছে দৰ্শনত। যদি কোনোবাই ভাগৱত মানে দৰ্শন কৰিব পাৰে, চকুৰে আঁতৰৰ পৰা শ্ৰদ্ধা সহকাৰে যদি দৰ্শন কৰিছে, এই যে ভাগৱত যে ভ্ৰমণ কৰে, ভাগৱত শোভাযাত্ৰা কৰে, কিয় কৰে? কাৰণ ভাগৱত শোভাযাত্ৰা কৰিলে কি হৈ যায়, কিছুমান যেনিবা বেমাৰী মানুহ আছে, একদম বৃদ্ধ মানুহ, তেওঁলোক আহিব নোৱাৰে, কিন্তু পদূলিৰ মূৰৰ পৰা অন্ততঃ নিজৰ বাৰণ্ডাৰ পৰা যদি কৃষ্ণ বুলি যদি এবাৰ যদি দৰ্শন কৰি কৃষ্ণ বুলি ক'ব পাৰে, তেতিয়াহ'লে ভাগৱত দৰ্শন কৰাৰ লগে লগে তেওঁ পাপ হৰে, হৰিব পাৰে। আৰু এটা হ'ল স্পৰ্শত। স্পৰ্শত, দৰ্শনত বা শ্ৰৱণত, এই তিনিটা কাৰণত কি হৈ যায়, তেওঁৰ পাপ জীৱনৰ পৰা হৰণ হ'ব পাৰে। ভাগৱত শুনিলে সেইকাৰণে আমি খুব মানে এই কথাখিনি গুৰুত্ব দিব লাগে, সদায় এইখিনি বস্তুত সাৱধান হ'ব লাগে। গতিকে প্ৰভুসকল ইয়াতে কৈছে, পৰৈ যিটো ভাগৱত ধৰ্মক আশ্ৰয়, কদাচিতো তাৰ আৰ নাহি কয় ভয়। কদাচিত মানে কেতিয়াও আৰু তেওঁৰ ভয় নাই। কিহৰ ভয় থাকিব? এজন ভকতৰ কেতিয়াও ভয় বোলা বস্তুটো নাথাকে। আৰু অভকতৰ কিন্তু সদায় ভয়টো থাকে, যাৰ কাৰণে অভকতে কি ল'ব লগা হয়, অভকতে সেইকাৰণে বাৰে বাৰে কবিৰাজৰ ওচৰত যাব লগা হয়, তাবিজ ল'ব লগা হয়, জাপ ল'ব লগা হয়, বিভিন্ন প্ৰকাৰৰ বান্ধনি ল'ব লগা হয়। কিয়? তাৰমানে তেওঁ বিধিৰ কিংকৰ হৈ আছে। এইটো খুব ডাঙৰ তত্ত্বৰ কথা। ভকত হ'ল সদায় অবিধি কিংকৰ। ভকত কোনো বিধিৰ কিংকৰ নহয়। মানে ব্ৰহ্মাৰ যি বিধি আছে, এই বিধিত ভকত নচলে। আৰু ভকত হ'ল অবিধি কিংকৰ, মানে কোনো বিধিত নচলে। কেনেকুৱা? এতিয়া বিধিত চলাবিলাকে কি কৰে, যেনিবা কিবা এটা যদি যজ্ঞ অনুষ্ঠান, পূজা অনুষ্ঠান কৰিব লাগে, তেওঁলোকে দিন বাৰ গণনা কৰি ল'ব লাগিব। বোলে অমুকটো তিথিত, অমুকটো ক্ষণত, অমুকে এনেকৈ থাকিব লাগিব, এইখিনি টাইমতে বহিব লাগিব, 1 মিনিট ইফাল সিফাল হ'ব নোৱাৰে। এনেকুৱা হ'ল এইবিলাক বিধি ব্যৱস্থাৰ কথা। যজ্ঞ কৰিব লাগিলে অন্ততঃ 12 বছৰ সেই স্থানত হাল বাব লাগিব, পুৰা শুদ্ধ ঘি হ'ব লাগিব, এনেকুৱা বিভিন্ন প্ৰকাৰৰ কথা এইবিলাক আছে। কিন্তু ভাগৱত ধৰ্মত কি অবিধি কিংকৰ ভকতৰ কাৰণে। সেইকাৰণে ভকতৰ কাৰণে কোনো ধৰণৰ সময়ৰ কথা নাই। বোলে আমি 10 বজাতে ভাগৱত আৰম্ভ কৰিম বুলি ভাবিছিলোঁ, সময়ৰে নোৱাৰিলোঁ, আমি এতিয়া 12 বজাতে আৰম্ভ কৰিলোঁ। কি কথা আছে? একো কথা নাই। বোলে নহয় দে, আমি সময় দি পৰা নাই, গতিকে আমি 12:30, 1 বজাতো আৰম্ভ কৰি দিব পাৰোঁ, সময়ক লৈ যাব। বোলে আমি নহয় দে, আমি ইয়াৰে মাজৰ এজন ব্যক্তিক চিলেকশ্যন কৰি দিছোঁ, আমি আমাৰ মাজৰ পৰা আমি নিৰ্ধাৰণ কৰি দিছোঁ, বোলে তেওঁ ভাগৱত চাব। এই হ'ল অবিধি কিংকৰ, মানে ভকত হ'ল কি অবিধি কিংকৰ, তেওঁ কেতিয়াও বিধিৰ কিংকৰ নহয়। কিন্তু অভকতসকল হ'ল সদায় মানে ভয়ত থাকিব লগা হয়, আৰু তেওঁলোকে সদায় মানে তেনেকুৱাকে এই বস্তুবিলাক ল'ব লগা হয়। ইয়াৰ আগত গাইছে নহয়, যিজনে শুদ্ধ চিত্তে হৰিৰ কীৰ্তন কৰে, হৰি ক্ৰোহিত বুলি আছে। যদি কোনোবাই হৰি ক্ৰোহিত বুলি আছে, হৰিক কোনোবাই যদি আপোন বুলি ল'ব পাৰিছে, হৰিৰ প্ৰসাদে সিটো বিঘ্নিৰ মুণ্ডত ভৰি দিয়া হৰি গুণ গায়ন আছে। ভগৱানৰ কৃপাত কি কৰিব পাৰে, ভকতে বিঘ্নিৰ মুণ্ডত ভৰি থৈ হৰি গুণ গাই নাচিব পাৰে। কোনে? এজন ভকতে নাচিব পাৰে। বিঘ্নিৰ মূৰত ভৰি থৈ হৰি গুণ গাই নাচিব পাৰে। কোনে? এজন ভকতে। আৰু অভকতে কিন্তু বিঘ্নিৰ মূৰত ভৰি থ'ব নোৱাৰে। কিয় নোৱাৰে? কাৰণ তেওঁৰ জীৱনত এইটো সাধনা নাই। আকৌ ভকত হ'লেও তেওঁ নোৱাৰিব, যদি তেওঁ নাম সাধনা নকৰে, যদি সাধু সন্তৰ সংগত নাহে, যদি তেওঁ ভাগৱতৰ প্ৰতি আস্থা নিষ্ঠা নাই, তেতিয়াহ'লে তেওঁ কিন্তু আকৌ ভকত হ'লেও কিন্তু এই লেভেলতে কৰি আছে। গতিকে সেইকাৰণে যদি প্ৰকৃততে ভকত হয়, তেতিয়াহ'লে তেওঁ বিধিৰ মানে এই যিবিলাক নেকি ব্যৱস্থা, সেই ব্যৱস্থাবিলাকৰ পিনে কি কৰিব পাৰে, কৈছে বিঘ্নিৰ মুণ্ডত ভৰি থৈ হৰি গুণ গাই নাচিব পাৰে। কোনে? ভকতে। গতিকে সেইকাৰণে ভকত দৰ্শন হ'ল শ্ৰেষ্ঠ দৰ্শন। যদি কোনোবাই ভকতক দৰ্শন কৰিব পাৰে, যদি কোনোবাই প্ৰকৃত ভকতক লগ পাব পাৰে, এই ভকত দৰ্শনে হ'ল শ্ৰেষ্ঠ দৰ্শন। গতিকে প্ৰভুসকল সেইকাৰণে পাঠত কৈছে যে কদাচিতো তাৰ আৰ নাহিকৈ ভয়। কদাচিত মানে কেতিয়াও আৰু সেইজন ভকতৰ ভয় নহয়। হে ৰাম কৰ্ম নকৰিলা তো সমস্তে পুণ্য ফল, উপজয় আপুনি দেখাম ভকতিৰ বল।
আন ধৰ্মে মন্ত্ৰ তন্ত্ৰ ছিদ্ৰব হয় ও ভাগৱত ধৰ্মে নাহি শিকব সংশয়। কৰ্ম নকৰিলেতো সমস্তে পুণ্য হয়। কৰ্ম কৰিব নোৱাৰিলে কিন্তু পুণ্যটো তেওঁৰ আহিয়েই পায়। বোলে চিন্তা কৰিলে বোলে ভকতসকল ইমান ধুনীয়াকৈ চলিছে, মোৰ ভকত হ'ব ইচ্ছা যায় বুলি কোৱা মাত্ৰকে তেওঁ ভাগৱতে এইটো ক্ৰিয়া কৰি ল'লে। আগতে এনেকুৱা আছিল, সত্যত এটা দাপৰ যুগত আছিলে, বোলে মই কিবা এখন কৰ্ম কৰিম, বোলে যজ্ঞ কৰিম, যজ্ঞ ভাগ কৰাৰ পিছতহে তেওঁ ফল প্ৰাপ্ত হ'ব। কিন্তু আকৌ ভাগৱত ধৰ্মত কি, যদি কোনোবাই ভাবে ভবাৰ লগে লগে কি কৰিব পাৰে, ভাগৱতে তেওঁক ফল প্ৰদান কৰিব পাৰে। সেইকাৰণে কৈছে কৰ্ম নকৰিলেতো সমস্তে পুণ্য হয়। কৰ্ম তেওঁ কৰিবই পোৱা নাই, কিন্তু তেওঁ ভাৱেৰে লৈছে বোলে মই এনেকৈ চলিব পাৰিলে, মই আজিৰ পৰা মাছ মাংস বাদ দিব পাৰিলে, মই আজিৰ পৰা এনেকৈ যদি ভকতৰ সংগত চলিব পাৰিলোহেঁতেন, এনেকুৱা যদি মনেৰে এবাৰ চিন্তা কৰিব ধৰিছে, এইটোৱেই তেওঁৰ জীৱনত ক্ৰিয়া কৰিব, এইটো নকৰিব বুলি চিন্তাই নকৰিব, কৰিবই কৰিব। গতিকে উপজয় আপুনি দেখা ভকতিৰ বল, এই হ'ল ভকতিৰ বল। ভকতিৰ বল মানে কাৰোবাৰ লগত ঠেলা গতীয়া কৰি এনেকুৱা লগাই, এইটো বল বুলি নকয়। ইয়াতে ক'ব এতিয়া মানে কবি হবি এইবিলাকে ক'ব, এই গীতসকলে ক'ব বল কাক কয়, দম কাক কয়, হোম কাক কয়, ভকতি কাক কয়, এইবিলাক গোটেইবিলাক ক'ব। আমাৰ এতিয়া বল থকা মানে কি, এই মোৰ লগত লাগিবি, পাৰিবি নেকি মোৰ লগত, এইটো বল বুলি কয়। ইয়াতে বল কাক কয় সেইবিলাকো ক'ব। গতিকে কৈছে যে উপজয় আপুনি দেখা ভকতি বল, উপজয় সমস্তবিলাক পুণ্য তেওঁৰ জীৱনত নিজে নিজে উপজিব, এই হ'ল ভকতিৰ বল। যদি তেওঁ ভকতি প্ৰকৃতাৰ্থত যদি ভিতৰৰ পৰা কৰিম বুলি লয়, বোলে তেওঁ কিবা এটা কাৰণত কৰা নাই কিন্তু কৰিম বুলি লৈছে, মনত সংকল্প কৰিছে, এই সংকল্প যদি তেওঁ মনত এবাৰ আনিব পাৰিলে, কৈছে উপজয় আপুনি দেখা ভকতিৰ বল। ভকতিৰ এইটোৱে হ'ল শ্ৰেষ্ঠ বল। আন ধৰ্মে তন্ত্ৰ মন্ত্ৰ ছিদ্ৰ বহু হয়। আন ধৰ্ম মানে যিবিলাক ভাগৱত ধৰ্মৰ অন্যথা যিবিলাক নেকি কৰিব যায়, বলি বিধান, যাগ যজ্ঞ বা দান এইবিলাক কৰিব গ'লে তন্ত্ৰ মন্ত্ৰত ছিদ্ৰ বহুত হয়, ছিদ্ৰ অতি সোনকালে ওলায়। সেইকাৰণে কিছুমান চাব পূজা কৰা কিছুমান মানুহ হঠাতে ঢলি পৰে, কিয় হয় এইবিলাক, কিয় হয় তাৰমানে ছিদ্ৰ বহুত হয়, এইবিলাকৰ ছিদ্ৰ আছে। তেওঁলোকৰ সকলো যেনেকৈ সেনেকৈ হ'ব নোৱাৰে। কিয় নহয়, কাৰণ তেওঁলোকৰ কি নাই, আজি মন্ত্ৰমতা মানুহ যিবিলাক নেকি সংস্কৃত, শুদ্ধ সংস্কৃত উচ্চাৰণ কৰা মানুহ অসমত, বাকীটো নকওঁ, অসমততো বিশেষকৈ বহুত কমেই আছে। ইয়াত শুদ্ধ সংস্কৃত উচ্চাৰণ কৰিব পৰা বিদ্যত বা ইয়াত প্ৰকৃত ঘি নাই, প্ৰকৃত মৌ নাই, প্ৰকৃত তিল নাই। আগতে ঘি ক'ৰ পৰা ওলাইছিলে, কামধেনু গাইৰ পৰা ওলাইছিলে, সুৰভি গাইৰ পৰা উলিয়াইছিলে। এতিয়া সেই সুৰভি গায়ো নাই, কামধেনু গায়ো নাই। গতিকে সেইকাৰণে এতিয়া ঘি যদি দোকানত কিনিব যায় কি বুলি ক'ব, আপোনাক খোৱাটো লাগেনে পোৰাটো লাগে বুলি ক'ব। গতিকে পোৰাটো হ'ল জন্তুৰ চৰ্বিৰে বনাইছে। এনেকুৱা ভেজালযুক্ত যদি ঘিৰে যদি দিয়া যায়, তেতিয়াহ'লে এই যজ্ঞত তেওঁ কেতিয়াও মানে তুষ্ট নহয়। সেইকাৰণে কৈছে আন ধৰ্মে তন্ত্ৰ মন্ত্ৰে ছিদ্ৰ বহু হয়, বহুত ছিদ্ৰ আছে। যদি আপুনি মানে ব্ৰত কৰিব যায়, ব্ৰত কৰিব গ'লেও ছিদ্ৰ বহুত হ'ব। ব্ৰত কৰি আছে বোলে আজি মই দিনটো ব্ৰত কৰিম বা একমাহ ব্ৰত কৰিম, কিন্তু ব্ৰত কৰিম বুলি ভবাৰ পিছতে তেওঁ অকল ব্ৰত মানে এইটো নহয় যে তেওঁ নোখোৱাটোৱেই ব্ৰত, মানে তেওঁ ভাত নোখোৱাটোৱেই বা অন্ন নোখোৱাটোৱেই এইটো ব্ৰত নহয়। ব্ৰত কোনটো, তেওঁ বাকী ইন্দ্ৰিয়বিলাককো লঘোণ দিয়াব লাগিব। কাম ক্ৰোধ লোভ মোহ এইবিলাককো তেওঁ বন্ধ কৰিব পাৰিব লাগিব। বোলে মই আজি ভাত নাখাওঁ, কিন্তু মই আপেল আঙুৰ গোটেইবিলাক যত যি বস্তু আছে সংসাৰত এইবিলাক বস্তু আনি মই খাই আছোঁ, তেতিয়াহ'লে এইটো তেওঁৰ ব্ৰতত নপৰিল। বোলে তেওঁ খুব ধুনীয়াকৈ লঘোণ দিছে, কিন্তু তেওঁ পৰচৰ্চা কৰি আছে বা কোনোবাই পৰচৰ্চা কৰি আছে, পৰনিন্দা কৰি আছে, এইবিলাক তেওঁ ধুনীয়াকৈ কাণখনেৰে শুনি আছে। চকুকেইটাৰে কাৰোবাৰ পৰচৰ্চা কৰা এইবিলাক কাৰ কি আছে এইবিলাক বস্তু চাই আছে, বিষয়ী বস্তু চাই আছে, তেতিয়াহ'লেও তেওঁৰ এইটো ব্ৰত নহ'বগৈ। যদি কোনোবাই দান কৰে, দান কেনেকৈ ভংগ হৈ যায়। আজিকালি নামঘৰত দান দিয়ে,
ফেন এখনো যদি দান দিয়ে তাতে দাতা অমুক তেওঁৰ মৰা মাক দেউতাকৰ নামো লিখি থৈ দিয়ে। দান দিলে সোঁহাতে দান দিলে বাওঁহাতে গমেই পাব নালাগে। এতিয়া দানবিলাক হৈছে তেনেকুৱা, ফেন এখন দিলে দান দাতা অমুক, দাতা কৰ্ণৰ নিচিনা দাতা কোনোবা আছে নেকি? বলি নিচিনা দাতা। গতিকে আমি তেনেকুৱা দাতা হ'বও নোৱাৰোঁ। গতিকে সেইকাৰণে প্ৰভুসকল আন ধৰ্মত সেইকাৰণে কৈছে তন্ত্ৰ মন্ত্ৰবিলাক কৰিব গ'লে বহুত ছিদ্ৰ আছে, তাত দায় দোষ আছে হ'বই হ'ব। কিন্তু ভাগৱত ধৰ্মত এনেকুৱা কোনো ধৰণৰ ছিদ্ৰ নধৰে ভগৱানে। কাৰণ কিয় নধৰে? যিজনে নেকি মাটিত বাগৰি আঁঠু লৈ আছে বোলে মই একোৱেই নাজানো, মই মূঢ়মতি নাজানো তাৰ উপায়। যিজন নেকি মাটিত বাগৰি আছে তেওঁ কোনোবাই আৰু বগৰাব পাৰিব নেকি তলত? ভকতে ক'ত বাগৰি থাকে? ভকতেতো মাটিতেই বাগৰি থাকে, একদম মানে ধূলাতেই বাগৰি থাকে, কেৱল মানে ভকতৰ পদ ধূলা ল'বৰ কাৰণে যায়। ওপৰৰ পৰা কোন পৰে? যিয়ে নেকি ঘোঁৰাত উঠি যায়, ঘোঁৰাত উঠি যোৱাজনহে পৰিব। যিয়ে নেকি জখলাত বগাব তেওঁহে পৰিব ওপৰৰ পৰা। কিন্তু ভকতে ক'ত পৰি থাকে? ভকতে একদম মাটিতেই পৰি থাকে, বোলে একদম কৃষ্ণ অপৰাধ বিনাশন কেৱল সেইবিলাকেই গাই থাকে। ভকতৰ সংগ সদা নুগুচুক। তাৰমানে কি, যিজন ভকতে মাটিত পৰি পৰি ভকতৰ পদ ধূলা লৈ যিজনে মাটিত পৰি পৰি প্ৰাৰ্থনা গাইছে, কাকুতি কৰিছে, তেওঁ আৰু মাটিৰ পৰা ক'ত তলত পৰিব? আৰু এইখিনিয়ে তল। আৰু যিয়ে নেকি ঘোঁৰাত উঠি যাব তেওঁহে পৰিব। গতিকে সেইকাৰণে এজন ভকতে পৰাৰ ভয় নাই। সেইকাৰণে এজন ভকতক ভগৱানে ছিদ্ৰও ধৰিব নোৱাৰে। কিয় ধৰিব নোৱাৰে? মই মোৰ সমতি নজানো তাৰ উপায়। মই মূঢ়মতি প্ৰভু, মই একোৱেই নাজানো, গতিকে তুমি মোক কি কৰা? কৃপা কৰা। এনেকুৱা ধৰণৰ মূঢ়মতি মূৰ্খমতি যদি এনেকুৱা যদি কোনোবাই ভাবি যদি একদম অন্তৰৰ পৰা লৈ যদি ঘোষা গাই সেৱা কৰে, তেতিয়াহ'লে তেওঁৰ কোনো ধৰণৰ দুখ হ'ব নোৱাৰে। আৰু যদি তেওঁ মনতে ভাবে বোলে মই বেদ জানো, মই একদম বিভিন্ন প্ৰকাৰৰ তন্ত্ৰ মন্ত্ৰ গোটেইবিলাক জানো, এই জানো বুলি ভাবোঁতে অৰ্থাৎ তেওঁ ওপৰলৈ উঠিল নহয়, ওপৰলৈ উঠা মানে তেওঁ পৰাৰ ভয় আছে। ইয়াৰ আগত ক'লোঁ নহয়, ঘোঁৰাৰ ওপৰত যিয়ে উঠিব তেওঁ পৰিব। কিন্তু এজন ভকতে কি বুলি ভাবে? এই যে প্ৰাৰ্থনাত গাইছে নহয়, একদম ময়েই শেষৰজন পাপী, মোৰ বাহিৰে আৰু পাপী আৰু বেলেগ আৰু কোনো নাই, এই বিশ্ব ব্ৰহ্মাণ্ডত যদি কোনোবা পাপী আছে ময়ে আছোঁ। এই ইমানলৈ যদি এজন ভকতে গাব পাৰে, তেতিয়া ভগৱানে তেওঁৰ ওপৰত কোনো ধৰণৰ ছিদ্ৰ ধৰিব নোৱাৰে। সেইকাৰণে আজি কবি সিদ্ধই কৈ আছে, আনৰ ধৰ্মে তন্ত্ৰমতে ছিদ্ৰ বহু হয়, ভাগৱত ধৰ্মে নাহিকে শিক্ষব সংশয়। এই ভাগৱত ধৰ্ম যিয়ে আচৰণ কৰিব পাৰিলে, যিয়ে এই ভাগৱত ধৰ্ম আচৰণ কৰিছে, তেওঁৰ কোনো ধৰণৰ সেইবিলাকত সংশয় কৰিব নালাগে। বোলে মোক ভগৱানে বেয়া পাব নেকি, একো ভয় কৰিব নালাগে, ভগৱানে একো ছিদ্ৰ নকৰে। শুনিও ক ভাগৱত ধৰ্ম আছে যত, কৰিবুবে কত আজি তোমাৰ আগত। শুনা হবা সদ পদ কৰিয়া প্ৰবন্ধ, নৱহিদ্ধ কথা ইটো একাদশ স্কন্ধ। শুনিও ক ভাগৱত ধৰ্ম আছে যত, সেই সভাসদসকল শুনা, এই ভাগৱত ধৰ্ম যি আছে কৰিব বেকত আজি তোমাৰ আগত। এতিয়া এই নিমি ৰজা কোৱাৰ চলেৰে আমাকেই কৈছে কথাখিনি, বোলে কি এই ভাগৱত ধৰ্মৰ যি নেকি কথা আছে এই তোমাৰ আগত ব্যক্ত কৰিম। ভাগৱতৰ ধৰ্ম যিবিলাক কথা আছে, ভাগৱত ধৰ্মটো কি? এতিয়া ভাগৱত ধৰ্ম মানে বহুতে ভাবি থাকে ভাগৱত চোৱা মানে হ'ল যিবিলাকৰ নেকি বয়স হ'ব, বয়স হ'লে এটা সময়ত ভাগৱত চাই ফুৰে, আৰু যিবিলাক ডেকা চেঙেৰা থাকে সেইবিলাকে ভাগৱতো নাচায়। এনেকুৱা ধৰণৰ আজিকালি উঠি অহা প্ৰজন্মৰ প্ৰায়বিলাকৰ চিন্তাধাৰাটো হ'ল এইটো, বোলে ভাগৱত কোনে চাব? ভাগৱত একদম জ্যেষ্ঠ হ'লেহে চাব, ভাগৱত আমি চাব নাপায়, আমি চালে কিবা পাপ হ'ব, এনেকুৱা ধৰণৰ চিন্তা। ভাগৱত চালে গাজি খোৱাৰ টাইমত যাম, প্ৰসাদ খোৱাৰ টাইমত যাম, মহাপ্ৰসাদ খোৱাৰ টাইমত যাম, এনেকুৱা ধৰণৰ বিৰাট চিন্তাবিলাক আমাৰ আগৰ পৰা চলি আছে। বহুতে ভাগৱত ধৰ্ম মানে এইটোৱে ভাবে, ভাগৱত ধৰ্ম মানে ভাগৱতখন চালে, চোৱাৰ পিছত
কোনে শুনিছে ঠিক নাই, কাক শুনাই? ঈশ্বৰক শুনাই। আজিও বহুত তেনেকুৱা লোক আছে, ভাগৱত নিজে নুশুনে, ঈশ্বৰক শুনাই, ধুনীয়াকৈ সুৰ দি গাব, ব্যাখ্যাৰ নচলে। 7 দিন 7 ৰাতি ভাগৱতেই পঢ়ি থাকিব, কিন্তু সুৰ দি গাব, কিন্তু তাত ব্যাখ্যাও নাই। কাক শুনাইছে তেওঁ নিজেও ক'ব নোৱাৰে। এনে লাগে যেন তেওঁ ঈশ্বৰে নাজানে কাৰণে শুনাই আছে ঈশ্বৰক, আৰু বাকীবিলাকে এনে কিছুমানে আহিছে, এগছি চাকি দিছে, আকৌ উঠি গৈছে, হুলি হাল্লা, এনেকুৱা ধৰণৰ ভাগৱত নহয়। ভাগৱত কেনেকৈ শুনিব লাগিব? ভাগৱত শুনিব লাগিব শ্ৰদ্ধা সহকাৰে। ভাগৱত শুনিব লাগিব তলত বহি, ওপৰত বহি নহয়। ৰজা পৰীক্ষিত এজন কি আছিলে? ৰজা পৰীক্ষিত শহাগৰা পৃথিৱীৰ একচ্ছত্ৰী সম্ৰাট ৰজা পৰীক্ষিত। এইজন ৰজা পৰীক্ষিতে কি কৰিছে? গুৰুদেৱক উচ্চ আসনত বহোৱাই তেওঁ একদম তলৰ আসনত বহিছে। কিয়? যদি তেওঁ ভাগৱত শুনাৰ দৰে শুনে, তেওঁক ভাগৱতে জীৱনত ক্ৰিয়া কৰিব, আৰু যদি তেওঁ শ্ৰদ্ধা আনিব নোৱাৰে, তেতিয়াহ'লে তেওঁ জীৱনত ক্ৰিয়া নকৰিব। গতিকে প্ৰভুসকল, এই ভাগৱত ধৰ্ম যদি কোনোবাই শুনাৰ দৰে শুনে, তেওঁৰ জীৱনৰ পৰা যদি শ্ৰদ্ধা সহকাৰে দেই, প্ৰকৃততে যি ঠাইত বহিব লাগে তেনেকুৱাকৈ বহি, তেনেকুৱাকৈ আচৰণ কৰি, যদি কোনো কষ্ট নোপোৱাকৈ কথা বতৰা আলোচনা নকৰি, আৰু চাহ পানী তামোলত এইবিলাক বহুত গুৰুত্ব নিদি যদি কোনোবাই ভাগৱত ধৰ্ম শুনিব পাৰে, এই এবাৰেই শুনক, এবাৰ শুনিলেই তেওঁ ক্ৰিয়া কৰিবই কৰিব। যদি ভাগৱত ধৰ্ম শুনে, তেওঁৰ জীৱনত ক্ৰিয়া কৰিব, শুনাৰ দৰে শুনিব লাগিব। তেতিয়া সেইজন লোকে কেতিয়াও ক'ত যাব নালাগে, কোনোবা বেজৰ ওচৰত তাবিজ ল'ব, জাপ ল'ব যাব নালাগে। কিয় কৈছোঁ এইষাৰ কথা? আপোনালোকে জানে ৰাৱণৰ ওপৰত চব সন্তুষ্ট হৈ আছে। ৰাৱণে যদি শনি দেৱতাক কয়, শনি তই এইফালে নহয় এইফালে যা, এই বুলি ক'লে ৰাৱণৰ এটা নিৰ্দেশত শনিয়ে গৈ একদম নিজৰ পজিশ্যন লৈ ল'ব। ৰাৱণৰ দশা যদি বেয়া বুলি গম পায়, ৰাৱণে ডাইৰেক্ট ক'ব, ৰাহুক ক'ব দম দি, কেতুক ক'ব পাৰে দম দি। এই হ'ল ৰাৱণৰ মানে কথা। সেই ৰাৱণৰ গৃহত স্বয়ং ব্ৰহ্মাই বেদ পাঠ কৰিবৰ কাৰণে আহিব লাগে। যদি ব্ৰহ্মা অহাত যদি অকণমান দেৰি হয়, ব্ৰহ্মাক উভতাই ধৰে। কিয় দেৰি হ'ল ইমান? ৰাৱণৰ গৃহত দেৱাদিদেৱ মহাদেৱ শিৱই কি কৰিব আহে? তেওঁ প্ৰসাদ ল'ব আহে। মহাদেৱ শিৱকো তেওঁ কি কৰে? মানে ধমকি দিয়াৰ নিচিনাকৈ কথা কয়। এয়া হ'ল ৰাৱণৰ পাৱাৰ। ইমানখিনি থকাৰ পিছতো ৰাৱণৰ ওপৰত কোন সন্তুষ্ট নহয়? এজন সন্তুষ্ট নহয়, এয়া হ'ল ৰাম। বাকী তেওঁৰ নিৰ্দেশত চব চলে। গ্ৰহ নক্ষত্ৰ আপুনি চব কৰিব পাৰে। আপুনি যিমানেই গ্ৰহ নক্ষত্ৰ, যিমানেই যি নেকলেছ নিপিন্ধক কিয়, যিমানেই যি তন্ত্ৰ মন্ত্ৰ বিদ্যা নিশিকক কিয় লাগিলে, যদি আপোনাৰ মোৰ জীৱনত ৰাম সন্তুষ্ট নহয়, তেতিয়াহ'লে এই জীৱনত কোনো ধৰণৰ কামেই নহয়, যাৰ জীৱনত ৰামেই সন্তুষ্ট নাই। গতিকে সেইকাৰণে প্ৰভুসকল, ৰাৱণৰ জীৱনত যদি স্বয়ং প্ৰভু ৰামক সন্তুষ্ট কৰিলেহেঁতেন, তেতিয়াহ'লে কি হৈ গ'ল হয়? তেওঁৰ জীৱনত সেইবিলাক এই লংকাখন ধ্বংস হ'ব লগা নহ'লহেঁতেন। গতিকে সেইকাৰণে প্ৰভুসকল, আমি কি কৰিব লাগে? জীৱনত বহুত ধৰণৰ তন্ত্ৰ মন্ত্ৰ এইবিলাকৰ পৰা আঁতৰি আমি কি কৰিব লাগে? আমি ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখি চলিব লাগে। যদি ঈশ্বৰ যদি সহায় হয়, ঈশ্বৰ যদি জগতৰ নাথ যদি থাকে সেই অনাথৰ লগত, তেতিয়াহ'লে কহিটো নাইকে হয়, ক'তো ভয় নাই। ও তুমি বেটিৰেকে নাহি বন্ধুৱান, যি মোৰ চিন্তা কৰ, তুমি হেন যদি নাথ পাও প্ৰভু, কহিটো নাহিকে ভয়, অহৰি প্ৰভু জগন্নাথ, নিস্তাৰ কৰা দাৰুণ সংসাৰে। এনেকুৱা যদি কোনোবাই প্ৰাৰ্থনা কৰিব পাৰে, কহিটো নাহিকে ভয়, ক'তোৱে ভয় নাই এজন ভকতৰ কাৰণে। এইটো হ'ল শ্ৰেষ্ঠ প্ৰাৰ্থনা। তুমি বেটিৰেকে কোনো বন্ধু আছে যি মোৰ চিন্তা কৰে? হে ভগৱান, তোমাৰ বাহিৰে মোৰ এনেকুৱা কোন বন্ধু আছে যিয়ে মোৰ কাৰণে প্ৰতিটো সময়ত চিন্তা কৰে? তুমি হেন যদি নাথ পাও প্ৰভু, তোমাৰ দৰে এগৰাকী নাথ যদি মোৰ দৰে এগৰাকী অনাথৰ জীৱনত যদি প্ৰাপ্ত হয়, তোমাৰ দৰে এগৰাকী নাথ যদি আমাৰ দৰে এগৰাকী অনাথৰ জীৱনত যদি প্ৰাপ্ত হয়, কহিটো নাহিকে ভয়, ক'তোৱে ভয় কৰিব নালাগে। যিমানেই যি নহওক কিয় লাগিলে ক'তোৱে ভয় কৰিব নালাগে, যদি ঈশ্বৰ কৃষ্ণ সহায় ৰাখে।
আৰু যাৰ ওপৰত ঈশ্বৰ কৃষ্ণ সহায় নাই তেওঁ যিমানেই যি নকৰক কিয় ঈশ্বৰে যদি ৰাখে তেওঁক কোনেও মাৰিব নোৱাৰে। যদি ঈশ্বৰে মাৰো বুলি ভাবে তেওঁক কোনেও ৰাখিব নোৱাৰে। ভাওনাত গাই নহয়, ও ৰাখে হৰি মাৰে কোনে, ও মাৰে হৰি ৰাখে কোনে, ও ৰাখে হৰি মাৰে কোনে, মাৰে হৰি রাখে কোনে। নারায়ণ 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 নারায়ণ। যদি কাৰোবাক হৰিয়ে ৰাখিব ইচ্ছা কৰে, যেনে প্ৰহ্লাদ, যদি প্ৰহ্লাদৰ নিচিনা ভক্তক যদি হৰিয়ে ৰাখিব ইচ্ছা কৰে, হিৰণ্যকশিপুৰ দৰে যিমান দেউতাক হ'লেও যিমান অসুৰ হ'লেও তেওঁক একো কৰিব নোৱাৰে। আৰু যদি হৰিয়ে যদি মাৰিব ইচ্ছা কৰে তেওঁক কোনেও ৰাখিব নোৱাৰে। তেওঁ যিমান প্ৰতাপী নহওক কিয়, তেওঁ হিৰণ্যকশিপুৰ দৰে প্ৰতাপী হ'লেও কোনে ৰাখিব নোৱাৰে, কোনেও তেওঁক ৰাখিব নোৱাৰে, তেওঁ যিমানেই যি নাথাকক। সেইকাৰণে প্ৰভুসকল, আমাৰ জীৱনত এই অনাথ, আমিতো একেবাৰে অনাথ। কোনে সহায় কৰে, কোনে ভাল পায়, কোনেও ভাল নাপায়, এইবিলাক চব মিছা। আমি ভাবি থাকোঁ বোলে অমুকে ভাল পায়, অমুকে মোক মনত ৰাখিব, অমুকে চিন্তা কৰিব, এইবিলাক চব মিছা, ক'বগৈ এইবিলাক পাঠ ভিত্তিত। কিন্তু এটাই কথা যে আমাৰ জীৱনত আমি সকলো হ'ল অনাথ। আমাৰ জীৱনত যদি আমাৰ প্ৰভু ভগৱন্তৰ দৰে এগৰাকী নাথ যদি আমাৰ জীৱনত প্ৰাপ্ত হয়, কহিটো নাহিকে ভয়, ক'তোৱেই ভয় কৰিব নালাগে। আপুনি য'তেই নাযাওক কিয় ভয় বোলা বস্তুটো নাথাকিব, যদি ঈশ্বৰ যদি প্ৰকৃততে সহায় থাকে। সেইকাৰণে কৈছে যে শুনিও ভাগৱত ধৰ্ম আছে যত কৰিব বেপদ আজি তোমাৰ আগত, যে শুনা সভাসদ পদ কৰিয়া প্ৰবন্ধ নৱসিদ্ধ কথা, এইটো একাদশ স্কন্ধ। সেইকাৰণে সেই সভাসদসকল, এয়া হ'ল নৱসিদ্ধৰ কথা, 9জন সিদ্ধৰ কথা। এই যি কথা ওলাই আছে এয়া এলাবেচা ব্যক্তিৰ কথা নহয়, এইজন 9জন সিদ্ধ, এই সিদ্ধসকলৰ মুখৰ পৰা এই সিদ্ধ কথাবিলাক ইয়াত আমাৰ মাজত ওলাইছে। আমি